হাজোৰ তাপাবৰীত মাকৈ খেতিৰে স্বাৱলম্বী আদৰ্শ কৃষক হুছেইন আলী আহমেদ। মাকৈ খেতিৰে সেউজ বিপ্লৱৰ সপোন ৰচিছে হাজোৰ তাপাবৰীৰ এগৰাকী কৃষক হুছেইন আলী আহমেদে। নিজৰ কৃষিভূমিত হুছেইন আলী আহমেদে এইবেলি প্ৰায় 10 বিঘা ভূমিত মাকৈৰ খেতি কৰি নিজকে স্বাৱলম্বী হোৱাৰ সপোন ৰচিছে। সমান্তৰালভাৱে কৃষক হুছেইন আলী আহমেদে 10 বিঘা কৃষিভূমিত সৰিয়হ খেতি কৰিও যুৱ সমাজলৈ এক অনন্য নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হৈছে। ইফালে উৎপাদন কৰা মাকৈ খেতিৰ উচিত মূল্য লাভৰ পৰা বঞ্চিত হ'বলগীয়াত পৰে বুলি কৃষকগৰাকীয়ে উল্লেখ কৰে। চৰকাৰে মাকৈ ক্ৰয়ৰ ব্যৱস্থা গ্ৰহণ কৰিলে কৃষকসকল বাৰুকৈয়ে উপকৃত হ'ব পাৰিব বুলিও সদৰি কৰে কৃষক হুছেইন আলী আহমেদে। আনহাতে চৰকাৰৰ কৃষি বিভাগে কৃষকসকলক বীজ সাৰ যোগান ধৰাৰ ক্ষেত্ৰত হেমাহি কৰি অহাৰো অভিযোগ উত্থাপন কৰে কৃষক হুছেইন আলী আহমেদে। ইফালে কৃষকসকলে মাকৈ খেতিৰ জৰিয়তে কৃষি বিপ্লৱৰ সূচনা কৰি নিজকে স্বাৱলম্বী কৰাৰ লগতে ৰাজ্যৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰাৰো পোষকতা কৰা লক্ষ্য স্থিৰ কৰাৰো কথা উল্লেখ কৰিছে কৃষকগৰাকীয়ে। পোনপ্ৰথমে আপোনালোকে ইমান কষ্ট কৰি নদীৰ পাৰ হৈ আহি আমাৰ খেতিবিলাক প্ৰচাৰ কৰাৰ কাৰণে এটা সুবিধা দিছে, তাৰ কাৰণে পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। মূল কথা হৈছে যে আমি এইবিলাক খেতি কৰি আছোঁ আজি কেইবাবছৰ যে আগত নাছিল, আমাৰ ইয়াত মাকৈ খেতি নাছিল, কিন্তু এই মাকৈ খেতি যেতিয়াৰ পৰা আহিল আমি কৃষকসকলে বহুত লাভৱান হৈছোঁ। মাজে মাজে কেতিয়াবা দামটো কমি গ'লেও আকৌ দামটো আহে, গতিকে এনেকৈ চলি আছোঁ। যিহেতু মই এজন টিউটৰ শিক্ষক, গতিকে যিটো পইচা পাওঁ নকৰিলে এতিয়া উপায়হীন হৈ খেতিত আহিব লগা হৈছে। মই প্ৰায় এইবছৰ 10-12 বিঘামান মাটি মাকৈ খেতি কৰিছোঁ আৰু সৰিয়হৰো তেনেকুৱা ঠিক 10-12 বিঘামান সৰিয়হৰ খেতি কৰিছোঁ। গতিকে ইয়াৰ যিটো উচিত মূল্য এইটো আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে চৰকাৰে ইয়াৰ উচিত মূল্যটো দিয়াটোৰ ব্যৱস্থা কৰে, কাৰণ ইতিমধ্যে আমি গম পাইছোঁ ভাৰত চৰকাৰৰ মন্ত্ৰী নীতিশ গাডকাৰী ডাঙৰীয়াই কৈছে যে এইবাৰ মাকৈৰ উৎপাদনটো বেছি হৈছে বা মাকৈৰ জৰিয়তে আমি এথনেল এটা বনাব, তেল বনাব আৰু সেইটো তেল পেট্ৰল ডিজেলত দিয়াৰ কাৰণে এটা ব্যৱস্থা লৈছে। গতিকে আমি ভাবিছোঁ যে আমি আশাবাদী যে চৰকাৰে যদি মাকৈটো উচিত মূল্যত আমাৰ পৰা লয় তেতিয়াহ'লে আমি কৃষকসকলে লাভৱান হ'ম আৰু চৰকাৰক আহ্বান জনাইছোঁ। এটা কথা কৈছোঁ যে আমাৰ ইয়াত এখন দলং আছে, যিহেতু এইবিলাক মাটি মেদি মাটি, আমাৰ ইয়াত কোনো ধৰণৰ আপোনাৰ ৰিজাৰ্ভ বা চৰকাৰী মাটি নাই, চব মেদি মাটি, গৰাকইনা ভাঙি গৈছে, এইবিলাক নদী চব মেদি মাটিত পৰি আছে। গতিকে ইয়াত এখন দলং দিছে আমাৰ হাজো সমষ্টিৰ জনপ্ৰিয় নেত্ৰী বুলি ক'লে ভুল নহয়, সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী, তেখেতৰ ওচৰত আমি আবেদন কৰাৰ পিছত এখন দলং দিছে। আজি 3 বছৰ হ'ল দলংখনৰ কাম চলি আছে, কিন্তু এতিয়ালৈকে খুঁটাখিনি মাটিৰ তলৰ পৰা উঠাব পৰা নাই। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি চৰকাৰক আহ্বান জনাইছোঁ আৰু বিধায়িকা মহোদয়ক আহ্বান জনাইছোঁ যাতে যিজন কণ্ট্ৰেক্টাৰ আছে তেওঁ যাতে অতি সোনকালে আমাক দলংখন কৰি দিয়াৰ ব্যৱস্থা কৰে, কাৰণ ইয়াৰ পৰা যেতিয়া আমি মাকৈবিলাক উঠাই লৈ যাওঁ তেতিয়া আমাৰ কেৰিং খৰচটো বহুত বেছি পৰে। গতিকে দামটোতো একেই থাকে, কিন্তু সেই দামটোত আমাৰ কেৰিং খৰচত গৈ আমাৰ বহুত লছ হয়। আৰু ইয়াত বেছিকৈ আপোনাৰ চব্জিৰ খেতি কৰে, শাক পাচলিৰ খেতি কৰে, সেইবিলাকো একবাৰ নুমাব লাগে, আকৌ নাৱত উঠাব লাগে, এনেকুৱা বিভিন্ন ধৰণৰ খৰচ আছে। এইখিনি ঠাই হৈছে বঙালপাৰা, মেদি মাটি হয়। এইটো আমি শুনিছোহে চৰকাৰে সাৰ দিয়ে, বিধান দিয়ে, কিন্তু আমিতো কৃষকে পোৱা নাই, শুনাও নাই। কেতিয়াবা আগত কেইবছৰমান আগত অলপ চলপ দিছিল, কিন্তু আজি কেইবাবছৰ ধৰি আকৌ সাৰ বা বিধানে হওক কোনো ধৰণৰ দিয়া নাই। আৰু এইবিলাক আমি মাকৈবিলাক আমি এতিয়া কোম্পানীৰ আণ্ডাৰত কিছুমান ডিষ্ট্ৰিবিউটৰ আছে, তেখেতৰ আণ্ডাৰত। বিশেষকৈ মই আপোনালোকৰ চেনেলৰ জৰিয়তে আৰু এজন মানুহক ধন্যবাদ দিব বিচাৰিছোঁ। আমাৰ এই অঞ্চলত মাকৈৰ খেতি হোৱা নাছিল, তেতিয়া মানুহবিলাকৰ বহুত অভাৱ আছিল। হুছেইন আলী নামৰ এজন ব্যক্তিয়ে তেখেতে কোম্পানীৰ লগত আলোচনা কৰি বাকী কৰি তেওঁ বিধান কিনি আনি আমাৰ ৰাইজক দিছে, আকৌ সময়ত তেওঁক পইচাবিলাক আমি দিছোঁ। গতিকে এই চেগতে আপোনালোকৰ চেনেলৰ জৰিয়তে তেখেতক ধন্যবাদ জনাইছোঁ। তেওঁ যে গোটেই এৰিয়াত ঘূৰি ঘূৰি মানুহক মাকৈ খেতি কেনেকৈ কৰিব লাগে, কেনেকৈ উৎপাদন বেছি হয় তাৰ কাৰণে শিকাইছে, তেখেতক মই ধন্যবাদ দিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল।
মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।